Hello students, আজি আমি class 11 or organic chemistry chapter to start কৰিছো যেটো general organic chemistry chapter বুলি ক'ব পাৰা এতিয়া হে organic chemistry বুলি ক'লে আমি তাত কি পঢ়িব লাগিব organic compounds বিলাকৰ বিষয়ে পঢ়িব লাগিব আৰু এই chapter টোত হে organic compounds বিলাকক নেমিং কেনে কৰা হয় মানে IUPAC nomenclatures বিলাক কেনেকৈ কৰা হয় হেখিনি বিষয়ে আমি পঢ়িব লাগিব আৰু ইয়াতে কিছুমান organic reactionsত যিবিলাক ইনভলভ হৈ থকা প্ৰভাৱ বিলাক ইফেক্ট বিলাকৰ বিষয়ে ষ্টাডি কৰিব লাগিব এতিয়া আমি অৰ্গেনিক কম্পাউণ্ডছ বুলি ক'লে আমি কি জানো অৰ্গেনিক কম্পাউণ্ডছ বুলি ক'লে জানো যে অৰ্গেনিক কম্পাউণ্ডছ কাৰ্বন এণ্ড হাইড্ৰোজেনছৰ ফৰ্ম হৈ থাকে কিন্তু অকেজনেলি হি কেতিয়াবা কিন্তু সেই অৰ্গেনিক কম্পাউণ্ডছত অক্সিজেন নাইট্ৰোজেন সালফাৰ হেলোজেন ফসফৰাছও থাকিব পাৰে তেতিয়া হেতুক হেতক এজ এ হেটেৰোএটমছ আছে বুলি কোৱা হয় এতিয়া ফৰ এক্সাম্পল ইথেন টু এটা অৰ্গেনিক কম্পাউণ্ডছ ইথানল টু এটা অৰ্গেনিক কম্পাউণ্ডছ ইয়াত দেখা পাই আছে অক্সিজেন ইয়াত প্ৰেজেন্ট হৈ আছে কাৰ্বন এণ্ড হাইড্ৰোজেনৰ বাহিৰেও অক্সিজেন আছে তেতিয়া এই অক্সিজেনটো এজ এ হেটেৰোএটমছ ইয়াত থাকে বুলি কোৱা হয় তেখেতো অৰ্গেনিক কম্পাউণ্ডছ বিলাক এতিয়া আমি কি ক'ব পাৰো যে অৰ্গেনিক কম্পাউণ্ডছ কাৰ্বন এণ্ড হাইড্ৰোজেনেৰটো ফৰ্ম হয় আৰু কিন্তু কেতিয়াবা তাত অকেজনেলি কি হ'ব অক্সিজেন নাইট্ৰোজেন সালফাৰ হেলোজেনছ বা ফসফৰাছ থাকিব পাৰে আৰু সেইখিনি কম্পাউণ্ডছকে অৰ্গেনিক কম্পাউণ্ডছ বুলি কোৱা হয় এতিয়া আমি সেই কাৰ্বনছৰ এটা টপিক আছে টেট্ৰাকোভেলেন্সি অফ কাৰ্বন মানে কি এতিয়া একচুয়ালি এতিয়া সোয়া টেট্ৰাকোভেলেন্সি কাৰণে যোৱাৰ আগত আমি কাৰ্বনৰ আমি ইলেক্ট্ৰনিক কনফিগাৰেশনটো কি লিখি জানো 2.4 তাৰ 6 ইলেক্ট্ৰন থাকে যাৰ 2.4 হোৱাৰ লগে লগে ইয়াৰ পৰা আমি গম পাইছে যে 4টা ইলেক্ট্ৰনছ হি পালে অক্টেট ফ্লিপ হ'ব মানে ইয়াৰ পৰা আমি গম পালে যে কাৰ্বনছ টেট্ৰাভেলেন্ট হৈ থাকে কিন্তু টেট্ৰাকোভেলেন্সি কেনেকৈ হ'ল এতিয়া হি 4টা ইলেক্ট্ৰনছ পালে হি অক্টেট ফ্লিপ হ'বলৈ হলে এতিয়া আমি জানো যে এতিয়া হি কিন্তু এনাৰ্জেটিক্যালি কিন্তু বহুত ডিফিকাল্ট হয় ইলেক্ট্ৰন যদি 4টা লস কৰিবলৈ বা 4টা ইলেক্ট্ৰন গেইন কৰিবলৈ কাৰ্বনৰ ক্ষেত্ৰত তেটাৰ ফলত কি হ'ব কাৰ্বনছে কি কৰিব কাৰ্বনছে শেয়াৰিং কৰি পেলাই ইলেক্ট্ৰনছ বিলাক শেয়াৰিং কৰি পেলাই মিউচুৱেল শেয়াৰিং কৰি পেলাই কোভেলেন্ট বন্ডছ সদায় ফৰ্ম কৰি থাকে কোভেলেন্ট বন্ড ফৰ্মেশন কৰি থাকে আৰু ইয়াৰ ফলত হে কোভেলেন্ট 4টা ফৰ্ম হ'ব কোভেলেন্ট বন্ড আৰু সেই কাৰণে এটো টেট্ৰাকোভেলেন্সি অফ কাৰ্বনছ বুলি কোৱা আছে কাৰ্বনে ইয়াত টেট্ৰাকোভেলেন্সি শো কৰি থাকে অৰ্গেনিক কম্পাউণ্ডছ বিলাকত বা এনিও হি কাৰ্বনছৰ যেটো ফৰ্মেশন হি কোভেলেন্ট বন্ডছ ফৰ্মেশন কৰিলে হি টেট্ৰাকোভেলেন্সি ফৰ্ম কৰি থাকে এতিয়া সোয়া ষ্ট্ৰাকচাৰেল ৰিপ্ৰেজেন্টেশন অফ অৰ্গেনিক কম্পাউণ্ডছ এতিয়া আমি অৰ্গেনিক কম্পাউণ্ডছ বিলাকৰ বিষয়ে যেতিয়া পঢ়িবলৈ যাম তাৰ ষ্ট্ৰাকচাৰেল ৰিপ্ৰেজেন্টেশনছ বিলাক আমি জানিবই লাগিব কাৰণ ষ্ট্ৰাকচাৰেল ৰিপ্ৰেজেন্টেশনছ বিলাকৰ সহায়তে ৰিঅ্যাকচনছ বিলাক আৰু তাত অৰ্গেনিক কম্পাউণ্ডছ বিলাকক এক্সপ্ৰেছ কৰা হ'ব প্ৰকাশ কৰা হ'ব সো এখানে ফাৰ্স্ট ইয়াত 4 ধৰণৰ থাকে ফৰ্মুলা তাৰে ফাৰ্স্ট নাম্বাৰ 1 আছে কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা দেখা পাই আছে এক্সাম্পলছ বিলাকত যোৱা এটো ইথেন আছে ইথেন বুলি ক'লে C2H6 তে ইথেনত আমি কি কৰিছো এতিয়া কাৰ্বনছ তাৰ গুটেই বন্ডখিনি আমি দেখুৱাই দিব লাগিব তেতিয়া হেতু হৈছে কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা এতিয়া এই কাৰ্বনটোত কি হৈছে এই কোভেলেন্সি টেট্ৰাকোভেলেন্সি শো কৰিলে এনেকে 3টা হাইড্ৰোজেন আৰু এটা কাৰ্বনছৰ লগত বন্ডেড হৈ আছে তেনেকে আমি এন বিউটেন মানে এটো ষ্টেট এটো যেটো চেন্ট হিচাপে বিউটেনটো যেটো থাকিব নরমাল বিউটেন তেতিয়া তাতো আমাৰ কি কৰা আছে এই কমপ্লিট হাইড্ৰোজেনছ বিলাকৰ বন্ড বিলাক দেখুৱাই দিয়া হৈছে কাৰ্বনছ বিলাকৰ কাৰণে আৰু গুটেই সম্পূৰ্ণভাৱে তাত বন্ডিং বিলাক দেখুৱাই দিয়া আছে বন্ড বিলাক তেনেকে ইথানলছৰ ক্ষেত্ৰতো দেখা পাই আছে ইয়াত কিছে বন্ডিং বিলাক দেখুৱাই দিয়া হৈছে আৰু অক্সিজেন যেটো OH আছে তেহেতৰ মাজৰ বন্ড বিলাক দেখুৱাই দিয়া আছে হেতু হল কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা বুলি ক'লে তাৰ কম্পাউণ্ডৰ ভিতৰত থকা যিমানখিনি বন্ড আছে হে গুটেখিনি সম্পূৰ্ণভাৱে দেখুৱাই দিয়া তেনেকে এটো বেনজিনৰ কাৰণে আমি দেখুৱালে কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো এটো এনে ধৰণে হ'ব ডাবল বন্ডছখিনি শো কৰি দিয়া আছে অল্টাৰনেটিভ বন্ড ওয়েজত অল্টাৰনেটিভ হিচাপে আৰু ইয়াত এটো বেনজিন হিচাপে এটো কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা হৈছে বেনজিনৰ কাৰণে তেহেতু কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা মানে আমি তাত কি কৰিব লাগিব হিহঁতৰ কমপ্লিট বন্ডিং বিলাক দেখুৱাই দিব লাগে হেতু হৈছে কমপ্লিট
Next structural representation to show number 2 condensed structural formula. Condensed structural formula কি কৰা আছে তেটো ইথেন টু যেটো আছিল ইথেন টু ইয়াৰ আমি যিখন কোভ্যালেন্ট বন্ড বিলাক ইউজ কৰিছিলো কমপ্লিটত হেবিলাক নাইকিয়া কৰি পেলাই এনে ধৰণে লিখা হয় কনডেন্স কৰি পেলাই আৰু তাত যিবিলাক হাইড্ৰোজেন বিলাক আছিল হে হাইড্ৰোজেনছ বিলাকৰ এটা লিখি পেলাই তাত সাবস্ক্ৰিপ্ট হিচাপে হে নাম্বাৰছটো লিখি দিয়া আছে হাইড্ৰোজেন কেটা আছে আৰু হে এনে ধৰণে লিখা ফৰ্মটোকে কোৱা হয় কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা যেনেকৈ ইথানলছ টো কেনেকৈ লিখা হ'ল CH3 CH2OH তেনেকৈ তো বিউটেনছ টো কেনেকৈ লিখা হ'ল কনডেন্স কৰি পেলাই হে হাইড্ৰোজেন যিবিলাক বন্ড দেখুৱাই দিয়া আছিল হে হাইড্ৰোজেন এটা লিখি পেলাই তাত নাম্বাৰছটো কি কৰা আছে সাবস্ক্ৰিপ্ট হিচাপে লিখি দিয়া আছে এতিয়া ইয়াত তেনেকৈ কিন্তু আৰু এটা কিছুমান কম্পাউণ্ডছ আছে যেনেকৈ ব্ৰাঞ্চ চেইনছ থাকে ব্ৰাঞ্চ চেইনছ থাকিলে যেতিয়া কনডেন্স ফৰ্মুলা লিখিলে কি কৰা হয় CH3 CH লিখা আছে যিটো ব্ৰাঞ্চ হৈ থাকে সেই ব্ৰাঞ্চ হৈ থকা পাৰ্টটো যিটো কাৰ্বনছৰ লগত ব্ৰাঞ্চ হৈছে তাৰ পিছত এনেকৈ ব্ৰেকেট দি পেলাই লিখি দিয়া হয় আৰু এটো হ'ল এই কম্পাউণ্ডছটোৰ কাৰণে কনডেন্স ফৰ্মুলা তেনেকৈ এটো ইয়াত OH গ্ৰুপ এটা আছিল তে OH গ্ৰুপটো কনডেন্স ফৰ্মুলা লিখিলে এনেকৈ ব্ৰেকেটত লিখি দিয়া হয় তে এইখিনি আছে কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা মানে এটা সৰু কৰি লিখা নিচিনা বুজাই আছে কনডেন্স কৰি পেলাই বোন লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলা এতিয়া বোন লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলাত কি কৰা হয় এতিয়া এইটো এটা কম্পাউণ্ড দিয়া আছে ইয়াত যিবিলাক কাৰ্বনছ আৰু কাৰ্বনছ বিলাকৰ বন্ড বিলাকৰ এটা লাইনৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হ'ব তে এই লাইনটোৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰোতে হেতৰ n বিলাকত কাৰ্বন ৰিপ্ৰেজেন্ট কৰি আছে হেতু মনত ৰাখিব এতিয়া এই কাৰ্বনছ টো কাৰ্বন টু বন্ডৰ এডাল লাইনছ মানে 1 2 এই দুটা কাৰ্বনছ হৈ গল তে নাম্বাৰ 3 এটো ইয়াত কাৰ্বন আহিলে তে 1 2 3 4 তে 1 2 3 4 তে এইকেইটা কাৰ্বনছ ৰিপ্ৰেজেন্ট কৰি আছে এনেকৈ জিগজাগ লাইন কিছুমান ড্ৰ কৰি পেলাই আমি ষ্ট্ৰাকচাৰেল ৰিপ্ৰেজেন্টেশনছ টো বনোৱা হয় বোন লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো এতিয়া এই n বিলাকে কাৰ্বন ৰিপ্ৰেজেন্ট কৰি থাকিব এটা বেন বিউটেন টু ৰিপ্ৰেজেন্ট কৰিবলৈ এনেকৈ গল আৰু এনেকৈ গল আৰু এনেকৈ গল এই কাৰ্বন ৰিপ্ৰেজেন্ট কৰি থাকিলে বাকি হাইড্ৰোজেনছ বিলাক ইয়াত হাইড হৈ থাকে বুলি ধৰি লোৱা ইয়াত হাইড্ৰোজেনছ বিলাক শো কৰিব নালাগে বোন লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলাত ইয়াত এতিয়া এইটো এই কাৰ্বনটোৱে দুটা বন্ড দেখুৱাই আছে মানে বাকি দুটা বন্ড কি হ'ব কাৰ্বনটো চাৰিটা বন্ড ফৰ্ম কৰে চাৰিটা বন্ড ফৰ্ম কৰিলে বাকি দুটা হাইড্ৰোজেন হ'ব বুলি এটো ভাবি ল'ব লাগিব মানে হাইড্ৰোজেন খিনি হাইড হৈ আছে বুলি ভাবি লোৱা এতিয়া নেক্সট এই তেনেকৈ আমি ইয়াত CH3 CH2 CH CH3 এটো দিয়া আছে তে ইয়াৰ বন্ড লাইন ষ্ট্ৰাকচাৰেল যদি আমি বনাও নেকে 1 2 3 তেটো কি হৈছে ব্ৰাঞ্চ CH3 বুজাই আছে সো ব্ৰাঞ্চ দি পেলাই এটো CH3 ইয়াত কাৰ্বন আছে মানে ইয়াত বাকি তিনটা হাইড্ৰোজেন এটো মিথাইল গ্ৰুপ বুজাই আছে CH3 আৰু তেনেকৈ এটো 4th নম্বৰ কাৰ্বনটো এনেকৈ এতিয়া কমপ্লিট কৰা হ'ল এটো ষ্ট্ৰাকচাৰটো এটো বন্ড লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলা বুলি কোৱা হ'ব এই কম্পাউণ্ডছ কিনকে আমি কিছু লাইনৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰি আছো তেনেকৈ এতিয়া এই কম্পাউণ্ডটোত ইয়াত 5 মেম্বাৰ এটো কাৰ্বন আছে কাৰ্বন আছে 5টা আছে তে 1 2 3 4 5 তে এই লাষ্টৰ পাৰ্ট সেকেন্ড নম্বৰটো OH আছে সো 1 ইয়াত OH টো ইয়াত প্ৰেজেন্ট আছে 1 2 3 4 5 ইফালৰ পৰা 4th নম্বৰ আৰু এটো এনেকৈ জিগজাগ হেৰিয়ত লিখা হয় আৰু ইয়াতে ব্ৰাঞ্চ হৈছে OH এটা মনলৈ আহিব পাৰে ইয়াত যদি হেটেৰো এটমছ হিচাপে এনেকৈ বা গ্ৰুপ হিচাপে থাকে তেতিয়া হেতু কিন্তু লাইনটো শো কৰিব লাগে কাৰ্বন এণ্ড হাইড্ৰোজেনছে এনেকৈ লাইন দি ৰিপ্ৰেজেন্ট কৰা হয় এটা তেনেকৈ আমি বেনজিনৰ কাৰণে এটা ষ্ট্ৰাকচাৰ বনাই থাকো কিন্তু এটো একচুয়ালি এটা বন্ড লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলা হয় দেখি এনেদৰে ডিফাৰেন্স অৰ্গেনিক কম্পাউণ্ডছ বিলাকক বন্ড লাইন ষ্ট্ৰাকচাৰেল ফৰ্মুলাত ৰিপ্ৰেজেন্ট কৰিব পাৰে Actually, structural formula bla ami ki hiki asu jibla ami organic reactions likhim tetia tat organic compounds bla represent koribo karone ei formula bla use kora hoy besibag condense aru formula and bond line structural formula use kora hoy complete to class yes 3D representations of organic compounds ye 3D representations keneke kora ase ta examples eta loisu methane te methane to karone ami ki korilu carbon to center likhi pelai বাকি এটো সলিড লাইন দি দুটা হাইড্ৰোজেন দেখুৱা আছে একচুয়ালি এই দুটা হাইড্ৰোজেনে প্লেন অফ পেপাৰ বুজাই আছে মানে এই প্লেন খনত এই হাইড্ৰোজেনস কিটা আছে মানে যিখন প্লেন তুমি পেপাৰ ড্ৰ কৰিবা বা যিখন বৰ্ডত ড্ৰ কৰিবা হেতৰ প্লেন খনত এই হাইড্ৰোজেনস কিটা আছে বাকি ওয়েটস লাইনস আৰু ডটেড লাইন এই দুটা দিয়া আছে এই ওয়েটস লাইনটো কি বুজাই আছে টুৱাৰ্ডছ দি অবজাৰ্ভাৰ ইয়া অবজাৰ্ভাৰ ডাইৰেকশনত আছে
আৰু ডটেড লাইনটোৱে বুজাই আছে অবজাৰ্ভাৰৰ পৰা আঁতৰি যোৱা এৱে ফ্ৰম অবজাৰ্ভাৰৰ পৰা আঁতৰি গৈ আছে এতিয়া সেইটো একচুৱেলি এ 2D এ প্লেনখনত আমি এটা কি কৰিছোঁ 3D ষ্ট্ৰাকচাৰ এটা ড্ৰ কৰিছোঁ লাইনৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰি লাইনৰ হেল্পত আমি এইটো ড্ৰ কৰি আছোঁ এতিয়া সেইটো একচুৱেলি এইটো বুজিবৰ কাৰণে এইটো চিম্পল এনেধৰণে চোৱা এইটো এই ষ্ট্ৰাকচাৰটোত কি দেখা পাই আছে এইটো এটা 3D ৰিপ্ৰেজেন্টেশনছ বুলি ভাবি লওক অৰ্গেনিক মলিকুলছৰ বন কিটা এতিয়া এই দুটা কি হৈছে এই প্লেনখনত আছে এইটো বুজাই আছে এইটো অবজাৰ্ভাৰ ডাইৰেকশ্যনত আছে এইটো ৱেটছ লাইন দি ৰেডটো বুজাই আছে আৰু ডটেড লাইন দিটো গ্ৰীণ দি বুজাই আছে এইটো কি হৈছে এৱে ফ্ৰম অবজাৰ্ভাৰ পৰা আঁতৰি আছে আৰু এইটো অবজাৰ্ভাৰ ডাইৰেকশ্যন আছে সেইটো হৈছে 3D ৰিপ্ৰেজেন্টেশনছ অফ অৰ্গেনিক মলিকুলছ এতিয়া তেনেকৈ আমি ইথেনটোৰ কাৰণে এতিয়া কি কৰিছোঁ ইয়াৰ কাৰণে চেণ্টাৰত কাৰ্বন এটা ল'বৰ কাৰণে মই এইটো কনচিডাৰ কৰি লৈছোঁ ধৰি লৈছোঁ এইটোও ল'ব পৰা দেখে তেনেকৈ আমি ডিফাৰেণ্ট মলিকুলছৰ কাৰণে আমি চেণ্টাৰত যোনটো বহাম কাৰ্বন ধৰি ল'লেই হ'ল আৰু তাৰে দুটা হাইড্ৰোজেন কি কৰা আছে প্লেন অফ পেপাৰত দিয়া আছে আৰু বাকী এইটো এটা হাইড্ৰোজেন ৱেটছ লাইনত আৰু ডটেড লাইনত CH3 দি দিয়া হৈছে এইটো ইথেনৰ কাৰণে এইটো 3D ৰিপ্ৰেজেন্টেশনছ হৈ গ'ল এই মিথাইলটো যে ইয়াত ডটেড লাইনতে দিব লাগিব বুলি কথা নহয় ইয়াতো দিব পৰা যায় বা ইয়াতো দিব পৰা যায় এতিয়া সেই তেনেধৰণে 3D ৰিপ্ৰেজেন্টেশনছ কৰা হয় অৰ্গেনিক মলিকুলছ বিলাকৰ কাৰণে